মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত মুকলিকৈ চলে গুণ্ডাগিৰি শুৱালকুছিত বলপূৰ্বকভাৱে বন্ধ কৰা হ'ল মনোৰঞ্জন তালুকদাৰৰ নিৰ্বাচনী সভা সিপিআইএম নেতা ভবেন কলিতাই ভাষণ দি থাকোঁতেই টানি লৈ যোৱা হ'ল মাইক্ৰফোন বিজেপিৰ ভেৰুনীয়া গুণ্ডাই ভাঙিলে সভালৈ অনা ই-ৰিক্সা মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি শুৱালকুছিত বৰপেটা সমষ্টিৰ সিপিএম প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ আঞ্চলিক সমিতিয়ে কালি পথসভা অনুষ্ঠিত কৰাৰ সময়তে বিজেপি কৰ্মীয়ে বাধা আৰোপ কৰে কেৱল ইয়াতে ক্ষান্ত নাথাকিল বিজেপি কৰ্মী সভাত ভাষণ দি থকা অৱস্থাত হাতৰ পৰা মাইক্ৰফোন কাহিনী দলিয়াই দি ই-ৰিক্সাৰ ক্ষতি কৰাৰ লগতে সিপিএমৰ কৰ্মীসকলক কটু কথাৰে মানসিকভাৱে অপদস্থ কৰাৰ লগতে শাৰীৰিকভাৱেও অপদস্থ কৰে বিজেপিৰ এই ভেৰুনীয়া গুণ্ডাই এই ঘটনাক লৈ পৰিস্থিতি উত্তপ্ত হৈ পৰাত শুৱালকুছি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে উল্লেখ্য যে আজি সিপিআইএমৰ শুৱালকুছি নিৰ্বাচন সমিতিৰ সম্পাদক খনিন মৰল আৰু সভাপতি সৰ্বানন্দ কলিতাই শুৱালকুছি থানাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে ঘটনাৰ বিৱৰণী মতে সমাগত লোকসভা নিৰ্বাচনৰ বাবে সমগ্ৰ ৰাজ্যতে শাসক বিৰোধী দলে নিৰ্বাচনী প্ৰচাৰ তুংগত ৰখাৰ সময়তে সিপিএমৰ বৰপেটা সমষ্টিৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ হৈ শুৱালকুছি আঞ্চলিক সমিতিয়ে পথসভাৰে কালি নিৰ্বাচনী প্ৰচাৰ কৰিছিল কালি নিশা প্ৰায় 7 বজাত শুৱালকুছি শান্তিটোলত তেওঁলোকে পথসভা পাতি চৰকাৰ বিৰোধী বক্তব্যৰে ভাষণ দি আছিল সিপিআইএম দলৰ নেতা ভবেন কলিতাই ভাষণ দি থকা সময়ত স্থানীয় বিজেপি কৰ্মী প্ৰয়াত হিতেশ্বৰ দাসৰ 2 পুত্ৰ ক্ৰমে বীৰেশ্বৰ দাস আৰু পদ্মেশ্বৰ দাস লগতে অৱসৰপ্ৰাপ্ত শিক্ষক কুশল ডেকাৰ পুত্ৰ জিজ্ঞাস ডেকা সভাস্থলীত উপস্থিত হয় এই যুৱককেইজনে সভাস্থলীত উপস্থিত হৈ সভা বন্ধ ৰাখিবলৈ ভাবুকি দিয়ে পিছত তেওঁলোকে চৰকাৰ বিৰোধী ভাষণ দিয়াক লৈ তৰ্কযুদ্ধত লিপ্ত হৈ ভাষণ দি থকা অৱস্থাতে হাতৰ পৰা মাইক্ৰফোন কাঢ়িনি দলিয়াই দিয়াৰ অভিযোগ উত্থাপন হৈছে বিজেপি দল শাসনত থকাৰ সুবাদতে বিজেপি দলৰ এই 3 যুৱকে ই-ৰিক্সাৰ ক্ষতি কৰাৰ লগতে সিপিএম দলটোকো নানা কটু কথাৰে অপদস্থ কৰে স্থানীয় ৰাইজে এই যুৱক 3জনৰ কাৰ্যৰ প্ৰতিবাদ কৰে যদিও সেইবোৰলৈ কাণসাৰ নকৰি তেওঁলোক বিনা দ্বিধাই তৰ্কযুদ্ধত লিপ্ত হয় দুইপক্ষৰ এই তৰ্কযুদ্ধই চৰম সীমাত উপনীত হোৱাৰ প্ৰায় 2 ঘণ্টাৰ অন্তত শুৱালকুছি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে সমান্তৰালভাৱে সিপিএমৰ আঞ্চলিক সমিতিয়ে 3 যুৱকৰ বিৰুদ্ধে শুৱালকুছি থানাত এজাহাৰ দাখিল কৰিছে গতিকে এই ক্ষেত্ৰত শুৱালকুছি আৰক্ষীয়ে অনাগত সময়ত কি ভূমিকা পালন কৰে সেয়া লক্ষণীয় হৈ পৰিব নিউজ ডেস্ক ৰিপৰ্ট দ্য অপিনিয়ন দেশক গদি মিডিয়াৰ কবলৰ পৰা বচাওক স্বতন্ত্ৰ আৰু নিৰ্ভীক সাংবাদিকতাক সমৰ্থন কৰিবলৈ দ্য অপিনিয়নক সহায় কৰক আপুনি যদি ফেসবুকত চাই আছে তেনেহলে ফলো কৰক আৰু ইউটিউবত যদি আমাক চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰি দিয়ক লগতে আমাৰ এই স্বতন্ত্ৰ সংবাদ ধাৰা আগুৱাই নিবলৈ স্ক্ৰিনত দিয়া একাউণ্ট নম্বৰৰ জৰিয়তে আমাক আৰ্থিকভাৱে সহায় কৰিবলৈ অনুৰোধ জনালোঁ